সৰলৰেখা অধ্যায় 9 অনুশীলনী 9.3 6 নম্বৰ প্ৰশ্নৰ পৰ্যালোচনা কৰিম। 6 নম্বৰ প্ৰশ্নটো কৈছে -2 3 বিন্দুৰে যোৱা আৰু 3x - 4y + 2 = 0 ৰেখাৰ সমান্তৰাল ৰেখাডালৰ সমীকৰণ উলিয়াবলৈ কৈছে। এই বিন্দুৰে -2 আৰু 3 বিন্দুৰে যোৱা ৰেখাডালৰ সমীকৰণ উলিয়াব লাগে, সমান্তৰাল ৰেখাডালৰ। এটা প্ৰথমে কি কৰিম, আমি আমাৰ যিকোনো ৰেখাডালৰ সমীকৰণ ওলাবলৈ হ'লে আমাক প্ৰৱণতা প্ৰয়োজন হয়। এটা প্ৰৱণতা আমি কেনেকৈ উলিয়াম? ৰেখা এটা দিয়া আছে 3x - 4y + 2 = 0। প্ৰৱণতাৰ ছেদাংকৰ ৰাশিলৈ আমি এইটো ৰূপান্তৰ কৰিম, পৰিৱৰ্তন কৰিম। এই -4yটো ৰাইট চাইডে নিলে কি হ'ব? আমাৰ প্লাছ হয়, কিন্তু আমি লিখিছোঁ এই চাইডে লিখিব পাৰা 4y = কি হ'ব? 3x + 2। আকৌ y = কি হ'ব? 4 টো ডিভাইড হ'ব 3/4x 2/4, 2ৰে 4ক 2 টাইম গ'ল, কিন্তু y = 3/4x + 1/2। এইটো আমাৰ কি হয়? প্ৰৱণতাৰ ছেদাংকৰ আৰু এইটো আছিলে। তেনেহ'লে আমাৰ চোৱা এক্সৰ কফিচিয়েণ্টটো অহকটো আমি m মানে আমাৰ প্ৰৱণতা। তেনেহ'লে m = আমাৰ কিমান হ'ব? 3/4। ইয়াত যিহেতু আমাক সমান্তৰাল বুলি কৈছে, সমান্তৰাল হ'লে আমাৰ m1 = m2 আমাৰ একেই থাকে। তেনেহ'লে আমি কি কৰিম? এটা -2 আৰু 3 যোৱা বিন্দুৰে যোৱা ৰেখাডালৰ সমীকৰণ উলিয়াব লাগে। এতিয়া -2 3 বিন্দুৰ মাজেৰে যোৱা আৰু 3x - 4y + 2 = যোৱা ৰেখাৰ সমান্তৰাল হোৱা ৰেখাডালৰ সমীকৰণ কি হ'ব? y - y1 = m, x - x1 আছিলে। ইয়াত আমি y1 x1 আছে বিন্দুকেইটা। এতিয়া y1 কিমান আছে? 3, m-ৰ ভেলু কি পালোঁ আমি? 3/4, x1ৰ ভেলু কি হ'ব? আমাৰ -2। এতিয়া y - 3, 3/4, x - প্লাছ 2 হ'ল আমাৰ। এতিয়া আমাৰ এই 4টো এফালে ইনটু কৰিম, কিমান হ'ব? 4y - 4 3 = 12, 3 × x 3x + 3 2 = 6। এতিয়া আমাৰ 3x সৰল ৰেখাৰ ৰাশিলৈ নিম, +4yটো ৰাইট চাইডে নিলে কি হ'ব? আমাৰ মাইনাছ, আকৌ +6, এই -12টো প্লাছ হ'বগৈ, +12। তেনেহ'লে কিমান হ'ল আমাৰ? 3x - 4y 6 + 12 কিমান? 18 = 0। এইটোৱে আমাৰ -2 3 বিন্দুৰে মাজেৰে যোৱা আৰু 3x - 4y + 2 = 0 ৰেখাৰ সমান্তৰাল হোৱা ৰেখাডালৰ সমীকৰণ কিমান পালোঁ? 3x - 4y + 18। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা। কি কৈছে? x - 7y + 5 = 0 ৰেখাৰ লম্বভাৱে থকা আৰু x অক্ষত 3 ছেদাংক উৎপন্ন কৰা ৰেখাডালৰ সমীকৰণ উলিয়াবলৈ কৈছে। এতিয়া আমাৰ চোৱা, ভালকৈ মন দি চাবা। x অক্ষত 3 ছেদাংক উৎপন্ন কৰা ৰেখাডাল কোনটো বিন্দুৰ মাজেৰে যায়? x অক্ষৰ ছেদাংক 3, 0 আমাৰ x, 0 আছিলে। এতিয়া xৰ ছেদাংকটো দিয়া আছে 3 বিন্দুৰ মাজেৰে যায়। এতিয়া আমি আকৌ ৰেখাডালৰ প্ৰৱণতা উলিয়াম। কিমান আছে? x - 7y + 5 = 0। এই -7yটো ৰাইট চাইডে নিলে কি হ'ব? প্লাছ, কিন্তু লিখিছোঁ আমি এই চাইডে। তেতিয়া x + 5, আকৌ y = আমাৰ কিমান হ'ব? 1/7, x + 5/7। এইটো হৈছে আমাৰ প্ৰৱণতাৰ ছেদাংকৰ ৰাশিলৈ আমি পৰিণত কৰিছোঁ।
কি আছিল আমাৰ প্ৰৱণতা ছেদাংকৰ ৰাশিটো mx প্লাছ xৰ অহকটো xৰ কোএফিচিয়েণ্টটো আমি কি হিচাপে ল'ম m মিনছ প্ৰৱণতা m ইকুৱেল টু 1/7 কিন্তু ইয়াত কি কৈছে লম্বভাৱে আছে আমাৰ লম্বভাৱে থাকিলে আমাৰ এটা আমাৰ এনেকৈ লম্বভাৱে থাকিলে আমাৰ কি আছিল m1 ইকুৱেল টু ইনটু m2 ইকুৱেল টু -1 এতিয়া জানিবা আমাৰ m1 ঠাইত m দিলোঁ আৰু m1 ইকুৱেল টু -1 একেই কথা তেতিয়া কিমান হ'ব লম্ব ৰেখাডালৰ প্ৰৱণতা বা তোমালোকে লম্ব ৰেখাডালৰ প্ৰৱণতা কি কৈছিলোঁ ইয়াত যদি আমি বহাই দিওঁ m ৰ ভেলু 1/7 m1 ইকুৱেল টু -1 m1 ইকুৱেল টু 7 ইনটু -1 -7 হয় 7 হয় বা তোমালোকে লম্বভাৱে গ'লে এইটো মাত্ৰ ইয়াৰ ৰেচিপ্ৰকেলটো ওলোটালৈকে পজিটিভ হ'লে নেগেটিভ বা নেগেটিভ হ'লে পজিটিভ দিলেও হয় তেনেহ'লে কি হ'ব 1/7টো আমাৰ কি হ'ব প্ৰথমে প্লাছ আছে মাইনাছ হ'ব আৰু 1/7ৰ ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম কি হয় ওলোটাটো 7 এতিয়া তোমালোকে ৰেখাডালৰ সমীকৰণ উলিয়াব পৰা কি আছিলে 3,0 বিন্দুৰ মাজেৰে যোৱা আৰু প্ৰৱণতা -7 হোৱা ৰেখাডালৰ সমীকৰণ কি হয় আমাৰ y minus y1 m x minus x1 ফৰ্মুলাটো আছিলে এতিয়া y minus y1 কিমান y1 আমাৰ 0 m লম্বডালৰ প্ৰৱণতাটো আমাৰ কি -7 আকৌ x1 ৰ ভেলু 3 y ইকুৱেল টু -7x মাইনাছে প্লাছ 7 ইনটু 3 21 এটা আমি -7xটো এফালে আনোগে রাইট সাইড লেফট সাইড আনিলে প্লাস হ'ব আকৌ 7x প্লাস y প্লাস 21 টো কি হ'ব -21 ইকুৱেল টু 0 এতিয়া আমি আকৌ নেক্সট প্ৰশ্নটো চাওঁ 8 নম্বৰ প্ৰশ্নটো চাওক √3x + y = 1 x plus √3y = 1 ৰেখাডালৰ মাজৰ কোণ উলিয়াব লাগে ৰেখাডালৰ মাজৰ কোণ আমাৰ কিটো আছিল আমাৰ tan θ = m1 - m2 1 plus m1 m2 এইটো আছিল আমাৰ প্ৰদত্ত ৰেখাডাল কোনটো প্ৰথম ৰেখাডালৰ পৰা আমি m1 উলিয়াম কি আছিল প্ৰথম ৰেখাডাল √3x + y = 1 আমি এইটো m1 কেনেকৈ উলিয়ালো প্ৰৱণতা ছেদাংক ৰাশিলৈ পৰিণত কৰি y = a plus √3x এফালে নিলে ৰাইট সাইডে নিলে -1 আকৌ +1 ইয়াতে ইয়াৰ x ৰ অহকটো আমাৰ m হয় এটা প্ৰথম কাৰণে আমি m1 দিম m1 = কিমান -√3 এইটো নেক্সট আকৌ আমাৰ দ্বিতীয় ৰেখাডাল কোনটো আমাৰ x plus √3y = 1 আকৌ প্ৰৱণতা ছেদাংক ৰাশিলৈ নিম আমি প্লাছ x এফালে নিলে -x +1 আকৌ y = -1/√3x + 1/√3 দ্বিতীয় ৰেখাডাল আমাৰ এইটো হয় ইয়াৰ পৰা আমি m2 কিমান হবে x ৰ অহক -1/√3 আছে আমি ৰেখা দুডালৰ মাজৰ কোণ কি জানো আমি জানো যে ৰেখা দুডালৰ মাজৰ কোণ tan θ = মডুলাছ অফ m1 - m2 by 1 plus m1 into m2 এইটো ইয়াত আমি মানখিনি বহাই দিম m1 কিমান আছিল আমাৰ -√3 আকৌ m2 কি আছিল আমাৰ -1/√3 আকৌ 1 plus m1 কিমান -√3 m2 কিমান -1/√3 এইটো এটা tan θ =
মাইনাছ ৰুট থ্ৰী মাইনাছে মাইনাছে প্লাছ 1/√3 আকৌ এতিয়া √3 কেঞ্চেল 1 মাইনাছে মাইনাছে প্লাছ হৈ গ'ল 1 এইটো তাৰপিছত আকৌ আমাৰ tan θ ইকুৱেল টু ইয়াত যদি আমি লসাগু লওঁ কিমান হ'ব লসাগু √3 into √3 3 প্লাছ 1 আকৌ তলত 1 + 1 2 আকৌ tan θ ইকুৱেল টু -3 + 1 -2 আকৌ √3/2 2 কেঞ্চেল গ'ল কি থাকিলে আমাৰ tan θ ইকুৱেল টু -1/√3 এতিয়া এই মডুলাৰ চিনটো কেলে দিছিলোঁ সকলোৱে গম পাইছে চাগে ইয়াত যদি মাইনাছ হয় আমি যদি মডুলাছৰ বাহিৰলৈ আনো তেতিয়া মাইনাছটো কি হ'ব প্লাছ আৰু প্লাছ থাকিলে আমাৰ প্লাছে হয় তেনেহ'লে আমি মডুলাছৰ বাহিৰলৈ আনিলে কিমান হ'ব 1/√3 এতিয়া থিতাৰ ভেলু আমাৰ কোনটো ল'ব লাগে ইয়াত টেনৰ কোনটো ভেলু 1/√3 হয় টেনৰ আমাৰ 30 ডিগ্ৰীটো আমাৰ 1/√3 হয় তেনেহ'লে থিতা ইকুৱেল টু π/6 থিতা ইকুৱেল π/6 ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম